মানে এটা কথা ভাবিছোঁ বুজিছা, ইহঁত দুটাৰো বিয়াৰ বয়স হ'ল, সেইকাৰণে এইবাৰ বিয়াখন পাতি দিওঁ বুলি ভাবিছোঁ। হয় নেকি মা? খুব ভাল হ'ব তেনেহ'লে। এনেও আৰু ভাইটিহঁতে যদি বিয়া পাতে, তিনিওজনী বোৱাৰীয়ে মিলি আৰু ভালকৈ ঘৰখন চলাব পাৰিম। অঁ, তুমি ঠিকেই কৈছা। পিছে ছোৱালী ক'ৰবাত চাইছে নেকি? কথা সেইটোৱে অ', ইহঁত দুটাৰ বিয়াৰ বয়স হৈছে, তাতে তোমালোকৰ ভণ্টি দুজনীৰো বিয়াৰ বয়স হৈছে। মই ভাবিছোঁ তোমালোকৰ ভণ্টি দুজনীকে ইহঁতলৈ বিয়া পাতি লৈ আহোঁ, তেতিয়া তোমালোকে তিনিওজনী বাই ভনী মিলি সমানে ঘৰখন চলাব পাৰিবা। আৰু বাই ভনী কেইজনী যেতিয়া একেলগে থাকিবা, তোমালোকে আৰু ভাল পাবা লগত থাকি। হয় নেকি মা? তেতিয়াহ'লেতো আৰু ভাল হ'ব। মইতো ভণ্টিহঁতৰ লগত থাকিবলৈ পাই ভালেই পাম। তোমালোকৰ ঘৰলৈ যোৱাৰ কথা ভাবিছোঁ, তুমি আৰু ময়ে যাম। ডাঙৰ বাবাটো ক'তনো যাব পাৰিব। তাৰপিছতে তোমালোকৰ মা দেউতা যদি মান্তি হয়, তেনেহ'লে সোনকালে ইহঁতৰ বিয়াখন পাতি দিব লাগিব। তেতিয়া মোৰ ঝেমেলা গুচি যাব। ভয় লাগে নহয় উঠি অহা ল'ৰা, জ্বৰতৰ পৰা যদি কাৰোবাক উঠাই লৈ আহে কি হ'ব তেতিয়া? নাই নাই মা, আমাৰ মা দেউতাই আপোনালোকক কেতিয়াও মানা নকৰে। ওলাব নহ'লে কাইলৈ, দুয়োজনীয়ে গৈ কথা পাতি আহিম। ঠিক আছে বোৱাৰী, তোমাৰ দৰেই যাতে তোমালোকৰ ভণ্টিহঁতেও এইখন ঘৰ ধুনীয়াকৈ আঁকোৱালি লয়। ল'ব ল'ব মা, কিয় নল'বনো? আৰু তাহাঁতি যদি কিবা নাজানে মই শিকাই দিম নহয়, আপুনি একেবাৰে চিন্তা নকৰিব। তাহাঁত দুজনী আকৌ মোক বৰ মানে মোৰ কথা বৰ শুনে। বিয়াৰ পাছত তাহাঁতক মই এনেকুৱা ভালকৈ কামবোৰ শিকাই দিম নহয়, একদম কামত পাকৰি থৈ যাব। অঁ তুমি ডাঙৰজনী বায়েক হৈ পেলাই শিকাব লাগিবতো। তুমি নিশিকালে আকৌ কামবোৰ কোনে শিকাব? এতিয়া চোৱাচোন, আগতে মই গোটেই ঘৰখন চাই আছিলোঁ, অকলে আছিলোঁ, ল'ৰা তিনিটা। তাৰপিছতে তুমি আহিলা। তুমি অহাৰ পৰা আৰু মই একো কাম কৰিবই নাপাওঁ, তুমি সকলো কৰিয়ে দিয়া। এতিয়া আৰু কাম নকৰি মনো নবহা হ'ল কামত। তোমাক সেই কেতিয়াবা এটা দুটা সহায় কৰাৰ বাহিৰে মোৰনো কি কাম আছে? তোমালোক তিনিওজনী বাই ভনী যেতিয়া একেলগে থাকিবা, তোমালোকৰো কামবোৰ কৰি ভাল লাগিব, কথা পাতি ভাল লাগিব, ঘৰত থাকি ভাল লাগিব। এতিয়াতো মোৰ আৰুৱেই কাম নহ'ব। হ'লেও মাজে মাজে কৰিব লাগিব পাই। কাম নকৰিলে বেমাৰ আজাৰবোৰে বৰ দিগদাৰ দিয়ে। কাম কৰি থাকিলে অন্ততঃ বেমাৰ আজাৰ ফটককৈ নোসোমায়। আগতে ৰাতিপুৱাহে এক্সাৰচাইজ কৰিছিলোঁ, এতিয়া একেবাৰে মন নাযায়। ৰাতিপুৱা সেই খোজকাঢ়িব যাম বুলি ভাবিছোঁ, তাকে কি হ'ব কি নহ'ব। ৰাতিপুৱা উঠিবলৈ বৰ টান লাগে অ'। অঁ মা, আপুনি কিন্তু খোজ চোজ কাঢ়ি থাকিব লাগে দেই। ৰাতিপুৱা সোনকালে উঠি খোজটো কাঢ়িব যাবচোন, যেনেকৈ হ'লেও দিনটোলৈ আপোনাৰ ভাল লাগি থাকিব। মই কৈছোঁ নহয়, মোৰো যাবলৈ মন যায় বুজিছে, কিন্তু কি কৰিব, মই যে ইমান সোনকালে সাৰ পাবই নোৱাৰোঁ পাই। তুমিনো ক'ত পাৰিবা হয়, দিনটো কাম কৰি থাকা, তোমাৰ তাতেই এক্সাৰচাইজ হৈ যায় আৰু তুমি খোজ নেকাঢ়িলেও হ'ব এক্সট্ৰাকৈ। জানো পাই। বাৰু আপুনি যদি কাইলৈ আমাৰ ঘৰলৈ যাম বুলি কৈছে, তেতিয়াহ'লে মই কিবা কিবি অলপ যোগাৰ কৰি লওঁ দেই। যিমান হ'লেও মাকৰ ঘৰলৈ যাম দিয়কচোন। অঁ যোৱা, তোমাৰ যি মন যায় সেইবোৰ যোগাৰ কৰি লোৱা। অলপ সোনকালে ওলাই যাম দেই, সোনকালে উভতি আহিব লাগিব। ঠিক আছে মা। ডাঙৰ বোৱাৰীৰ দৰে গোটেইকেইজনী বোৱাৰী যদি এনেকুৱা হয়, ঘৰখন ঘৰ নহয় সৰগহে হ'বগৈ আৰু। একেই বাই ভনী, একেই হ'ব। আমাৰনো কি আপত্তি থাকিব হয় বিয়নী? এজনী ছোৱালী আপোনালোকৰ ঘৰৰে বোৱাৰী, তাইৰ পৰা আজিলৈকে একো এটা কমপ্লেইন পোৱা নাই। কিমান ভালকৈ সুখত আছে তাই আপোনালোকৰ লগত। আৰু তাইক লৈ আপুনি মোৰ আৰু দুজনী ছোৱালীক খুজিব আহিছে। আপোনাৰ নিচিনা ভাল মানুহ এজনীক আমি মানা কৰি পাপৰ ভাৰ ল'ব নোখোজো বিয়নী। আপোনালোকৰ ল'ৰা দুটালৈ আমাৰ ছোৱালীক বিয়া দিবলৈ আমাৰ কোনো আপত্তি নাই। মাত্ৰ আমি ইমানেই বিচাৰোঁ, আমাৰ তিনিওজনী ছোৱালী যাতে আপোনালোকৰ ঘৰত সুখে শান্তিৰে থাকে। আপুনি সেইবোৰ চিন্তা নকৰিব বিয়নী। মই আপোনালোকক কথা দিছোঁ, তাহাঁতি বহুত ভালকৈ থাকিব। ডাঙৰ বোৱাৰী ঘৰখন যেনেকৈ ধৰি ৰাখিছে, সৰু কেইজনীকো তাই শিকাই দিব। তাইক নিয়াৰে পৰা ঘৰখন আমাৰ সৰগ হৈ পৰিলে। তাইৰ সমান ভাল বোৱাৰী হয়তো তাইৰ বাহিৰে ক'তোৱে নাপালোহেঁতেন। মই আপোনাক কথা দিছোঁ বিয়নী, তাহাঁত তিনিওজনীকে মই যিমান পাৰোঁ সুখ শান্তিৰে থাকিবলৈ দিম। মা দেউতা, আপোনালোকে চিন্তা নকৰিব। মই বাইকজনী তাত থাকোঁতে তাহাঁতৰ আৰু কি প্ৰব্লেম হ'ব কওকচোন? মই সদায় থাকিমেই নহয়। নাই মাজনী, তই থকা অৱস্থাত আমি তাহাঁতক একো চিন্তা কৰা নাই। আমি ভালহে পাইছোঁ আমাৰ তিনিওজনী ছোৱালী একেখন ঘৰতেই বিয়া হ'ব বুলি।
তেনেহ'লে আমি বিয়াৰ যা যোগাৰ কৰিব লাগে আৰু হয় হয় আমাৰ একো আপত্তি নাই দাদা ভাল খবৰ এটা আছে এটা নহয় দাদা দুটা বা কি ভাল খবৰ সোনকালে ক আকৌ আমি যে কোম্পানী এটাত আমাৰ ডকুমেণ্টবোৰ জমা দিছিলোঁ অঁ তাত আমি দুয়োটাই চিলেক্ট হ'লোঁ কি হয় নেকি বৰ ভাল কথা তেনেহ'লে পিছে মাক ক'লি নাই তহঁতি নাই কোৱা দাদা মায়ে ঘৰলৈ আহিলেই মাক ক'ম মায়ে শুনিলে খুব ভাল পাব কিন্তু দাদা আমি কাইলৈয়ে তাত জইন কৰিব লাগে ইমান সোনকালে তালৈ যোৱাটো জানো সম্ভৱ তাতে আজি খবৰটো আহিছেহে তো টকা পইচাওতো লাগিব যাবলৈ আমি ক'ৰ পৰা টকা পাম ইমান ফটককৈ তহঁতি টকাৰ কাৰণে চিন্তা কৰিব নালাগে মোৰ সাঁচতীয়া টকা কেইটামান আছে তাকেই লৈ গুচি যাবি হয় নেকি দাদা তেনেহ'লে ভালেই হ'ব আমাৰ হাততো এতিয়া এটকাও পইচা নাই তহঁতি সেইবোৰ বাদ দে মাত্ৰ তহঁতি তাত গৈ জইন হৈ ল এনেকুৱা কিন্তু সুবিধা বাৰে বাৰে নাপাওঁ বুজিলি নহয় বাকী ঘৰৰ সকলোকে ভাল খবৰটো জনাবি ঠিক আছে দাদা কি ইমান ভাল খবৰ কিমান দিনৰ পৰা যে এইটো সপোন দেখি আছিলোঁ টাউনত থাকিম বুলি তোমাৰ লগত কিন্তু কাইলৈ ময়ো যাম মই ইয়াত থাকিবলৈ নাই দেই গাঁৱত মোৰ আৰু ইয়াত থাকি থাকি আমনি লাগিছে ৰ'বাচোন ৰ'বা চাকৰিটো পাইছোঁহে কাইলৈ জইনিং হ'ব লাগে তোমাক নি মই ক'ত থ'ম কোৱাচোন মই আৰু দাদাই প্ৰথম গৈ জইনিং কৰি ৰুম চুম ভালকৈ বিচাৰি লওঁ ভাড়া ৰুম তাৰপিছতে আহি তোমাক লৈ যামহি ঠিক আছে সেইটো হয় বাৰু ঠিক আছে তুমি কিন্তু সোনকালে আহিব লাগিব মোক নিবলৈ মই ভালকৈ ভাড়া ৰুম এটা পোৱাৰ লগে লগে তোমাক লৈ যাব আহিম ঠিক আছে তেনেহ'লে মই কিন্তু ইয়াত থকাত নাই দেই মই সদায় তোমাৰ লগতেই থাকিম পাছত কিন্তু উল্টা পুল্টা নক'বা অ'কে তুমি মোৰ লগতেই থাকিবা মই তোমাক কথা দিছোঁ নহয় লৈ যামহি বুলি তেতিয়াহ'লে ঠিক আছে এইবোৰ তুমি কি কৈছা তুমি গ'লেগৈ সৰু বোৱাৰীও যাওঁ বুলি ক'ব আৰু তোমালোক দুয়োজনী যদি আমাৰ লগত থাকা ঘৰত বৌ আৰু মাৰ দিগদাৰ হ'ব নহয় তাতে বৌ প্ৰেগনেণ্ট এতিয়া তোমালোকৰ তাইক বহুত প্ৰয়োজন এইটো সময়ত তোমালোকক এনেকৈ ঘৰ এৰি গ'লে ভাল নেদেখিব দিয়াচোন তুমি অলপ বেছি ভাবিছা বাৰ একো নহয় তাইক চাবলৈ মা আছে নহয় আৰু ওচৰতে মা দেউতাহঁতো আছে মই ইয়াত থাকিব নোৱাৰোঁ মই কৈ দিছোঁ হ'লে মই তোমাৰ লগতেই যাম বাকী কোন যায় কোন নাযায় মই নাজানো বাৰু যাবা তেনেহ'লে কিন্তু কাইলৈ মোক যাব দিয়া মই তাত গৈ ভালকৈ ছেটেল হৈ লওঁ মানে থকা খোৱাৰ ব্যৱস্থা ভালকৈ কৰি তোমাক লৈ যামহি এতিয়া তোমাক লৈ মই ক'ত থ'ম কাৰণ সেই জেগাডোখৰ মোৰ কাৰণেই অচিনাকি বাৰু তুমি দেৰিকৈ দিব আহিলেও মোৰ একো আপত্তি নাই মানে সকলোবোৰ যোগাৰ হোৱাৰ পাছত কাইলৈ মই নাযাওঁ বাৰু কিন্তু মোক সোনকালে নিব আহিবা ঠিক আছে মই সোনকালে আহিম নিবলৈ এইবোৰ তহঁতি কি কৈছ ডাঙৰ বোৱাৰী এনেকুৱা অৱস্থাত দুয়োজনী বোৱাৰীক লৈ যাবলৈ বিচাৰিছ এতিয়াহে ভনীয়েকহঁতৰ বায়েকক প্ৰয়োজন এইটো সময়ত যদি তাহাঁতি বায়েকক সহায় নকৰে কেতিয়া কৰিব কিন্তু মা তেওঁলোকে আমাৰ লগত যাব বিচাৰিছে মই সকলো গম পালোঁ তাৰমানে তাহাঁতি তহঁতৰ লগত থাকি নিজৰ দায়িত্বৰ পৰা হাত সাৰিব বিচাৰিছে ঠিক আছে তহঁতি যদি তহঁতৰ পত্নীৰ কথা মতে দুয়োজনীকে লৈ যাব বিচাৰিছ তেনেহ'লে মোৰ একো আপত্তি নাই ডাঙৰ বোৱাৰীৰ কাৰণে মই যথেষ্ট তাইক তহঁতৰ কোনো প্ৰয়োজন নাই যা লৈ যা মা তুমি আমাক বেয়া নাপাবা আমাৰ হাতত আন উপায় নাই আমি মাজে মাজে ঘৰলৈ আহি থাকিম তাহাঁত দুয়োজনীকো লৈ আহিম তহঁতি ঘৰলৈ আহিলেও নাহিলেও আমাৰ একো আপত্তি নাই বুজিলি নহয় ভাবিছিলোঁ তহঁতি চাকৰি পাইছ বৰ ভাল পাইছিলোঁ কিন্তু এনেকৈ যে ঘৈণীয়াৰহঁতৰ কথা শুনি দুয়োজনীকে লৈ যাব আহিবি বুলি ভবা নাছিলোঁ যাচোন যা তহঁতিয়ে সুখত থাকগৈ তহঁতি য'তে সুখত থাক মই তাতেই সুখী হ'ম মই জানো তহঁতক দুয়োজনীয়ে কি কথা লগাইছে কি নাই লগা সেইবোৰ মই চব জানো ভাবিছিলোঁ ডাঙৰ বাইজনী ইয়াত ইমান ভালকৈ থাকে সৰুকেইজনীও আনি তাইৰে লগৰ হ'ব বুলি ভাবিছিলোঁ তিনিওজনে মিলিজুলি কাম কৰিব মিলিজুলি থাকিব বুলি ভাবিছিলোঁ আচৰিত কথা ইমান মৰম কৰা বায়েকজনী কেনেকৈ এৰি চহৰত বিলাসিতাত জীৱন জীয়াবলৈ তাহাঁতৰ মন গৈছে একো নাই লৈ যা মই বোৱাৰীক চাম
এটা কথা প্ৰমাণ হৈ গ'ল কিন্তু বায়েকক চাই দুয়োজনী ভনীয়েকক বিয়া পাতি আনিছিলোঁ তহঁত দুটালৈ। তিনিওজনী একেই বুলি ভাবিছিলোঁ, এতিয়াহে গম পালোঁ। 5টা আঙুলি কেতিয়াও সমান নহয় বুলি কয় যে, সেইষাৰ কথাৰ আকৌ প্ৰমাণ হৈ গ'ল। কিন্তু মায়ে জানো মান্তি হ'ব ঘৰত? মান্তি নহ'বলগীয়া কি কথা আছে আকৌ? তোমালোকে সেইখন ঘৰৰ সন্তান হয়। তোমালোকৰ ভাগৰ সম্পত্তি তোমালোকে পাবই লাগিব। আৰু তোমালোকৰ সম্পত্তি তোমালোকে বিক্ৰী কৰা নে কি কৰা সেইটো তোমালোকৰ কথা। মই কিন্তু কৈ দিছোঁ, এনেকৈ যদি মনে মনে থাকা এদিন কিন্তু ডাঙৰ দাদাই সকলোবোৰ সম্পত্তি আত্মসাৎ কৰি ল'ব আকৌ। সময় থাকোঁতেই ঘৰলৈ গৈ নিজৰ মাটি নিজৰ নামত কৰি বিক্ৰী কৰি দিয়া। ইয়াত আমি ভাল ফ্লেট এটা কিনি তাতেই থাকিব পাৰিম। এই ভাড়া ৰুমটোত কিমান দিন থাকিবা আৰু? ইয়াত মই থাকি থাকি আমনি পাই গৈছোঁ। বাই ঠিকে কৈছে, ময়ো কিন্তু ইয়াত থাকি আমনি পাই গৈছোঁ। গাঁৱৰ মাটিবোৰ আমি কি কৰিম? এনেও আমি গাঁৱলৈ কেতিয়াও নাযাওঁ, গতিকে তাত থকা মাটিৰ কি কাম আছে? গতিকে নিজৰ নিজৰ ভাগৰ মাটি নিজে লৈ বিক্ৰী কৰি দিয়া। আমি ইয়াত ভালকৈ থাকিম। দেখিছাই নহয়, ডাঙৰ বাৰ ল'ৰা এটা আছে। পাছত কিন্তু গোটেই মাটি লৈ ল'ব আকৌ। আমাৰতো এতিয়ালৈকে সন্তান নাই আৰু এতিয়া আমাৰ সেইবোৰ প্লেনিঙো নাই। গতিকে সময় থাকোঁতে নিজৰ নিজৰ ভাগৰ মাটি নিজে লৈ বিক্ৰী কৰি দিয়াকৈ। নহ'লে মাটিবোৰ থাকি কি লাভ যদি কামতেই নাহে? কথাটো বাৰু তোমালোকে ঠিকেই কৈছা, কিন্তু মাহঁতে জানো মানিব? মাহঁতে কিয় নামানিব আকৌ? ইমান দিনে দেখোন মানি আছে। তোমালোকৰ ভাগৰ মাটি তোমালোকৰ ইচ্ছা কথা, তোমালোকে কি কৰা। মাৰ মাত্ৰ ইমানটো দায়িত্ব, তোমালোকৰ মাটি তোমালোকৰ নিজৰ নিজৰ নামত কৰি দিয়াটো। কথা খতম। এইকেইদিন ডিউটি ছুটি আছে তোমালোকৰ। কাইলৈ যোৱা ঘৰলৈ গৈ মাটি বিক্ৰী কৰাৰ বন্দবস্ত কৰাগৈ। চা দাদা, আমিনো ইয়াত মাটিবোৰ থৈ কি কৰিম কচোন? তোৰ ভাগৰখিনি বাৰু তই খেতি কৰিবি, আমিতো তাতেই ছেটেল হৈ গ'লোঁ। মাত্ৰ গাঁৱলৈ কেতিয়াবা কেতিয়াবা ফুৰিবলৈ অহাৰ বাহিৰে আমাৰ একো গাঁৱত কাম নাই। মাটিখিনি থাকি কি লাভ যদি কেতিয়াও খেতিয়ে নকৰোঁ। সেইকাৰণে ভাবিছোঁ গাঁৱত মাটিবোৰ বিক্ৰী কৰি আমাৰ দুটাৰ ভাগৰ যিমান আছে টাউনতে এটা ভাল ফ্লেট কিনি ল'ম। তেতিয়া চাৰিটাও ভালকৈ থাকিব পাৰিম। তহঁতি যেতিয়া ভাবিলি মাটিবোৰ বিক্ৰী কৰি দিম বুলি, আৰু মই একো কৰি নাথাকোঁ। তহঁতি কিন্তু এইবোৰ কথা মাক নকবি। তহঁতি এতিয়া যাগৈ যা, মই মাটি লোৱা মানুহ পালেই তহঁতক খবৰ কৰি দিম। ঠিক আছে তেনেহ'লে দাদা, আমি তেতিয়াহ'লে গৈ থাকোঁ। তই খবৰ পালেই আমাক জনাবি, আমি সোনকালে আহি যাম। হ'ব হ'ব, যা। কেতিয়াবা বিশ্বাসেই নহয় এইকেইটা মোৰেই ভাইটি নে? কেনেকৈ ইমান সলনি হ'ব পাৰে? ইমান দিনৰ মূৰত আহিলে, মাৰ খবৰ এটাও নল'লে। ইমান স্বাৰ্থপৰ তাহাঁতি কেনেকৈ হ'ব পাৰিলে মই ভাবিবই নোৱাৰোঁ। মাটি যদি বিক্ৰী নকৰা তেতিয়াহ'লে কি কৰিবা? সেয়া তাহাঁতৰ ভাগৰ মাটি, সিহঁতি বিক্ৰী কৰে কি কৰে কৰক, মই আৰু কৈ নাথাকোঁ। ৰ'বাচোন ৰ'বা, সেয়া আমাৰ আজু ককাৰ দিনৰ মাটি। দেউতাই ইমান দিনে সংৰক্ষণ কৰি ৰাখিলে, আৰু তোমালোক ল'ৰাকেইটা এনেকৈ বিক্ৰী কৰাৰ কথা ভাবিছা? মোৰ আচৰিত লাগিছে কিন্তু। বাকী দুয়োটাৰ কথা নকওঁৱেই, তুমিতো কমচে কম বুজিব পাৰা। তাৰ বাহিৰে মোৰ হাতত আছে কি উপায়? তাহাঁতি মোক কৈ থৈ গৈছে মাটিখিনি বিক্ৰী কৰা মানুহ পালেই তাহাঁতক খবৰ দিবলৈ। মই ভাবিছোঁ মাটিবোৰ আমিয়ে থৈ দিওঁ, এনেও সিহঁতক পইচাহে লাগে। এনেকৈ মই আমাৰ আজু ককাহঁতৰ মাটিবোৰ বিক্ৰী কৰিব নোৱাৰোঁ। সেইটোৱে আছেগৈ আৰু পৰিয়ালৰ সম্পত্তি বুলিবলৈ। তাৰ বাহিৰে আৰু কি আছে কোৱাচোন? আমি কেনেকৈ মাটিবোৰ ৰখাম? আমি ইমান টকা ক'ত পাম কোৱাচোন? মোৰ গহনা পাতিবোৰ কাইলৈ লৈ যাবাচোন, সুধি চাবাগৈ। মাৰ গহনাবোৰ মাটিৰ কাৰণে কিয় বিক্ৰী কৰিব লাগে? সেয়া তোমাক দেউতাই দিয়া। একো নাই দিয়া, গহনাবোৰ থাকিনো কি লাভ, এনেও নিপিন্ধো। পাছত হ'লে মানে কিনি ল'ম। তাৰপিছতে দেউতাৰ পৰাও সহায় বিচাৰিব লাগিব। তেনেকৈ মিলাই মেলি কিবা এটা কৰিম দিয়া। প্ৰয়োজন হ'লে ধাৰলৈ পইচা ল'ম, তথাপিও মাটি বিক্ৰী নকৰোঁ। বাৰু, মোৰো কেইটকামান সাঁচতীয়া পইচা আছে বাৰু, চাওঁচোন কিমান হয়গৈ। নহ'লে মানে ৰমেশ দাৰ পৰা অলপ টকা ধাৰলৈ লৈ লওঁ নেকি? তুমি এবাৰ কথা পাতি চাবাচোন। মাটিবোৰ কিন্তু বিক্ৰী কৰি দিলে মায়ে বহুত মনত দুখ পাব। তাকেইতো, কি কৰোঁ একো ভাবিয়ে পোৱা নাই। অঁ, আমাৰ কোম্পানীৰ মালিকৰ কিবা ব্লেক মানি কেছত পুলিচে গ্ৰেপ্তাৰ কৰি লৈ গৈছে, আৰু গোটেই কোম্পানীটোৱে বন্ধ কৰি দিলে। আমি এতিয়া তাত আৰু চাকৰি কৰিব নোৱাৰোঁ। মই কি কৰোঁ একো ভাবি পোৱা নাই। সেইবোৰ কি হৈ গ'ল?
ভাইটিয়েতো আকৌ বেলেগত জব বিচাৰি গৈছে। সেইটো কথা শুনিয়ে তাৰ মাথাই কাম কৰা নাই। মইহে ঘৰলৈ ঘূৰি আহিলোঁ। আমি চাকৰি নাথাকিলে ইয়াত থাকিম কেনেকৈ? তাকেইতো কি হ'ব এতিয়া? আৰু কোম্পানীটো নুখুলিব নেকি? সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু ইমান সোনকালে খোলাৰ কোনো চান্স নাই। আৰু আমাৰতো এমাহ কাম নকৰিলেই ঘৰ নচলে। ফ্লেটটো নতুনকৈ লৈছিলোঁহে, ইমান ভালকৈ মাটি চাটি বিক্ৰী কৰি টকা পইচাবোৰ ফ্লেটত লগাই দিলোঁ। এতিয়া গাঁৱত মাটি চাটি বিক্ৰী কৰি গাঁৱলৈ যাম কেনেকৈ? কিন্তু তাৰ বাহিৰেতো একো উপায় নাই। ইয়াত থকাটো বহুত ডাঙৰ কথা। তুমি নিজে দেখিছা কিমান টকা লাগে, সকলো বস্তু কিনি খাব লাগে। কথাটোতো হয়। চাৰিওটাই আলোচনা কৰি গাঁৱলৈকে যাওঁগৈ ব'লা। ফ্লেটটো বিক্ৰী কৰি গাঁৱলৈ গুচি যোৱাটোৱে ভাল হ'ব। কিন্তু কোনখন মুখ লৈ এতিয়া গাঁৱলৈ গুচি যাম? একো নহয় দিয়া, মই জানো দাদা মা বা চবে আমাক বহুত বেয়া পাইছে। তেওঁলোকে আমাৰ পৰা বহুত মনত দুখ পাইছে। কিন্তু এতিয়াতো উপায় নাই। আমি গৈ তেওঁলোকৰ ওচৰত ক্ষমা খুজি তেওঁলোকৰ লগতেই থাকিব লাগিব। মই জানো তেওঁলোকে আমাক ক্ষমা কৰি দিব। মই আজি বৰ লাজ পাইছোঁ। হয়তো ভগৱানে আমাক কৰ্মৰ ফল দিয়া নাইতো। এইবোৰ আজে বাজে কথাবোৰ নেভাবিবাচোন। ব'লা, চাকৰি গ'ল যেতিয়া ইয়াত থাকি আৰু একো লাভ নাই। কাৰণ ইয়াত ইমান সহজ নহয় চাকৰি পোৱাটো। আৰু আমি গাঁৱলৈকে যাওঁগৈ। কাপোৰ কানি পেকিং কৰিবলৈ হ'ল। ভাইটি আৰু ভণ্টিক কথাটো জনাই দিওঁ মই। ভাইটিটো নাই, ভণ্টিকে কওঁগৈ। সি আহে মানে পেকিং চেকিং হৈ যাব। আমি কাইলৈ গুচি যাম। তুমি ঠিকে কৈছা, ব'লা তেনেহ'লে। মা, দাদা, বৌ, আমাক ক্ষমা কৰি দিয়া। আমাৰ বহুত ডাঙৰ ভুল হ'ল। তোমালোকে আমাক ইমান মৰম দিয়াৰ পাছতো আমি বুজি নাপালোঁ। আজি বিপদত পৰি পুনৰ আমি ঘৰখনলৈ ঘূৰি আহিছোঁ। মাত্ৰ এবাৰৰ কাৰণে আমাক ক্ষমা কৰি দিয়া মা। আমি আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। টকা পইচা দেখি আমি সকলো পাহৰি গৈছিলোঁ। হয়তো আমাক ভগৱানে ভাল শাস্তি দিছে এতিয়া। আচলতে এওঁলোকৰ গাত ভুল নাই, ভুল আমাৰ দুজনীৰ গাত। আমি ইটো সিটো কথা কৈ এওঁলোকক ভৰকাই আছিলোঁ। আমাৰ কথা ৰাখিবলৈ গৈ তেওঁলোকে আপোনালোকৰ লগত বেয়া হ'ল। বা তোক আমি বহুত দুখ দিলোঁ। মাত্ৰ এবাৰ আমাক ক্ষমা কৰি দে, আৰু আমি কেতিয়াও এনেকুৱা ভুল নকৰোঁ। যিমানে যি হওক, তহঁতি এইখন ঘৰৰে ল'ৰা বোৱাৰী। নিজৰ ল'ৰা নিজৰেই বোৱাৰী। তহঁতক মই ঘৰৰ পৰা উলিয়াই পঠাব নোৱাৰোঁ। নিজৰ দুখবোৰ ভুলবোৰ বুজি পাইছ যেতিয়া, তহঁতক ইয়াত থাকিবলৈ এতিয়াত আমাৰ কোনো আপত্তি নাই। আৰু আমিতো ভালেই পাওঁ তহঁতি আমাৰ লগত থাকিলে। তহঁতিহে ইয়াত থাকিবলৈ বেয়া পাই গুচি গৈছ। তহঁতৰ কাৰণে এইখন ঘৰৰ দুৱাৰ সদায় খোলা। আশা কৰোঁ ভৱিষ্যতে তহঁতি মিলিজুলি থাকিবি। মোৰনো আৰু বয়সে হৈছেগৈ, বুঢ়ীয়ে হ'লোগৈ। ইটো সিটো বেমাৰে নেৰাই হ'ল। মাত্ৰ জীয়াই থকা দিনকেইটাত নিজৰ ল'ৰা বোৱাৰীহঁতক ভালকৈ মিলিজুলি থকাটো মই চাই যাব বিচাৰোঁ। মোৰ আৰু একো আশা নাই। আপোনাক কথা দিছোঁ মা, আমি বাই ভনী তিনিওজনী মিলিজুলি থাকিম। এতিয়াৰ পৰা আৰু আমি একো আপোনালোকক দুখ লগা কাম নকৰোঁ। আমি আপোনাক কথা দিছোঁ মা।